हेलो माय डियर फ्रेंड्स आपनालोक সকলোকে নুৰুল আলম নাজো ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ডিএলএড এন্ট্ৰেন্স এক্সাম 2025 ৰ বাবে অসমীয়া ভাষা বা ব্যাকৰণ খণ্ডৰ যিবিলাক প্ৰশ্ন প্ৰায় দিয়া দেখা যায় সেই একে আৰ্হিত কেইটামান প্ৰশ্ন ইয়াত সাঙুৰি লোৱা হৈছে। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। এনে ধৰণৰ প্ৰশ্নই ডিএলএডৰ যিটো এন্ট্ৰেন্স এক্সাম হয় তাত দিয়া থাকে। আহকচোন বাৰু আমি প্ৰথমতে ভিডিঅ'ৰ বিষয়বস্তুখিনি জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে পৰীক্ষা শব্দটোৰ সন্ধি ভাঙিলে তলৰ কোনটো ৰূপ পোৱা যাব। এইটো মূল শব্দ হয় পৰীক্ষা। ইয়াৰ সন্ধি আমি যেতিয়া ভাঙিম কি হ'ব? বিকল্প আমাক দি আছে। ইয়াত চাওক এইটো দীৰ্ঘইকাৰ দি আছে আৰু ইক্ষা হ্ৰস্বইকাৰ আৰু ক্ষত আকাৰ। ইয়াতে পৰি যোগ ইক্ষা, ইয়াতে হ্ৰস্বইকাৰ আছে, ইয়াতে পৰি যোগ ইক্ষা, এটা দীৰ্ঘইকাৰ আছে। স্পেলিংখিনি অলপ বেলেগ আছে। পৰীখ যোগ আ। ইয়াৰে শুদ্ধটোটি হ'ব আমাৰ গ বিকল্প যিটো দি আছে। পৰি যোগ দীৰ্ঘইকাৰ হ'ব, দীৰ্ঘই এইটো আমাৰ বিকল্প হ'ব। গতিকে আমি গম পালোঁ যে পৰীক্ষা শব্দৰ সন্ধি ভাঙিলে শুদ্ধ ৰূপটো কোনটো হ'ব? পৰি যোগ ইক্ষা এইটো হৈছে। দ্বিতীয় প্ৰশ্ন আগবাঢ়িছোঁ। মনোযোগ শব্দটোৰ সন্ধি ভাঙিলে তলৰ কোনটো ৰূপ পোৱা যাব? মনোহ যোগ যোগ, মনোযোগ, 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 ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? এইটো আপোনাৰ মানে ক যিখিনি বিকল্প দি আছে সেয়া শুদ্ধ উত্তৰ হ'ব। ই এটা বিসৰ্গ সন্ধিৰ উদাহৰণ। তাৰমানে সন্ধি মূলতঃ তিনি প্ৰকাৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। আমাৰ এই মনোযোগ যিটো আছে এইটো কি হয়? বিসৰ্গ সন্ধিৰ উদাহৰণ। যেনেকৈ নিহ যোগ পাপ, নিষ্পাপ, এইটো কি হয়? বিসৰ্গ সন্ধিৰ অন্য এটা উদাহৰণ হয়। নিম্নলিখিত কোনটো এটা স্বৰসন্ধিৰ উদাহৰণ হয়? স্বৰসন্ধি কোনটো হয় তাৰে আমি বাছি উলিয়াব লাগে। পদ যোগ অৰ্পণ, পদাৰ্পণ, দিগ যোগ অন্ত, দিগন্ত, সম যোগ বাদ, সংবাদ, উৎ যোগ ছেদ। ইয়াৰে আমি দেখা পাইছোঁ যে স্বৰসন্ধি যদি হয়, স্বৰসন্ধি মানে সন্ধি মানে হৈছে দুটা পদৰ প্ৰথম পদটোৰ অন্তিম বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণ মিলি যিটো হয় তাক কি বুলি কোৱা হয়? সন্ধি বুলি কোৱা হয়। তো ইয়াতে প্ৰথম শব্দটি হৈছে স্বৰসন্ধিৰ উদাহৰণ। কিয়নো পদ ইয়াতে দৰ পিছত এটা স্বৰ বৰ্ণ উচ্চাৰণ হয় আৰু ইয়াতে অ আছে, আৰু খ আৰু গ এইটো হৈছে ব্যঞ্জন সন্ধি আৰু উচ্ছেদ ই হৈছে বিসৰ্গ সন্ধিৰ উদাহৰণ। স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি কাক কয় এবাৰ তাকে জানি লওঁ। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলা হয়। যেনেকৈ উমা যোগ আনন্দ, দেৱ যোগ ঈশ্বৰ, দেৱেশ্বৰ। আকৌ ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বোলা হয়। ইয়াত উদাহৰণ হিচাপে উৎ যোগ নতি, উন্নতি, পৰি যোগ কাৰ, পৰিষ্কাৰ। এইবিলাক কি হয়? ব্যঞ্জন সন্ধিৰ উদাহৰণ হয়। আৰু প্ৰথম দুটা আছে স্বৰসন্ধি। পৰৱৰ্তী প্ৰশ্ন। অসমীয়া ভাষাত বচন কেই প্ৰকাৰৰ? ইংৰাজীত আমি নাম্বাৰ বুলি কওঁ। এই বচন অসমীয়া ভাষাত দুই প্ৰকাৰৰ হয়। 4 প্ৰকাৰ, 3, 2 প্ৰকাৰ আৰু 5 প্ৰকাৰ। ইয়াৰে ইত্যাদি গমে পাইছে। অসমীয়া ভাষাত বচন দুই প্ৰকাৰৰ: একবচন আৰু বহুবচন। একবচন মানে নিশ্চয় গম পাওঁ, য'ত এটা বস্তু বা ব্যক্তি বা ঠাইক বুজাব, আৰু বহুবচন মানে এটাতকৈ বেছি যেতিয়া বুজাব তাক বহুবচন বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন। নৌ যোগ ইক, ইয়াক এই সন্ধি যদি আমি যোগ কৰি দিওঁ, সন্ধি এটা ভাঙি দিয়া আছে, এইটো যোগ কৰিলে আমি কি শব্দ পাম? নায়ক, নাও, নাবিক, নাৱৰীয়া। নৌ যোগ ইক হ'লে কি হয়? নাবিক হয়। আমাৰ গ বিকল্পটি ইয়াৰ শুদ্ধ উত্তৰ হয়। ই এটা স্বৰসন্ধিৰ উদাহৰণ হয়। নিৰৱচ্ছিন্ন শব্দটোৰ সন্ধি ভাঙিলে শুদ্ধ ৰূপটো কি হ'ব? নীৰৱ অচ্ছিন্ন, নীৰৱ অচ্ছিন্ন, নিযোগ অচ্ছিন্ন, নিযোগ অৱচ্ছিন্ন। ইয়াৰ কি হ'ব? আমাৰ যিটো ঘ দি আছে শেষৰটো এইটো বিকল্প শুদ্ধ হয়। নিযোগ অৱচ্ছিন্ন, এইটো নিৰৱচ্ছিন্ন শব্দটোৰ সন্ধি ভাঙিলে এনেকুৱা দেখাব, আৰু ই এটি বিসৰ্গ সন্ধিৰ উদাহৰণ হয়। যেনেকৈ হিৰ যোগ ছেদ, হিৰচ্ছেদ, ই এটা বিসৰ্গ সন্ধিৰ উদাহৰণ হয়। কুৱেশ্যন নম্বৰ 7। বুকুৰ কুটুম জতুৱা ঠাঁচটিৰ অৰ্থ কি? এই বুকুৰ কুটুম যেতিয়া কোৱা হয় তাক কি বুলি কোৱা হ'ব? ইয়াৰ অৰ্থ কি হয়? ভণ্ড, ধুনীয়া, বেছিকৈ কথা কোৱা, অতি আপোনজন। বুকুৰ কুটুম মানে আচলতে অতি আপোনজনক বুজাবৰ কাৰণে এই বুকুৰ কুটুম ব্যৱহাৰ কৰা হয়। নিম্নলিখিত কোনটো জতুৱা ঠাঁচ খণ্ডবাক্যৰ অৰ্থ শপত খাই ক?
চতুৰ্থ খণ্ডবাক্যৰ অৰ্থ হ'ব শপত খাই ক। ইয়াত চাওক বিকল্প দি আছে কাণ পাত, কাণ কটা, কাণত ধৰি ক, কাণ হাৰ এৰ। ইয়াৰে শপত খাই ক আমি কেতিয়া কওঁ? কাণত ধৰি ক। এইটোৰ অৰ্থ হৈছে শপত খাই ক। বাকীকেইটাৰ অৰ্থনো কি এবাৰ তাকো জানি লওঁ। কাণ পাত মানে শুনিবলৈ সাজু হ, কাণ কটা মানে নীলাজ, কাণ হাৰ এৰ মানে যত্ন এৰি দিয়া বুজায়। গতিকে আমাৰ পৰীক্ষাত এইটো মত আমি লিখিলোঁ, এটা শিকিলোঁ লগে লগে আৰু বাকী তিনিটাৰো আমি অৰ্থ জানিলোঁ। গতিকে পৰীক্ষাত আমাক এনেকুৱা দিব পাৰে। গতিকে আপোনালোকে এইখিনি কাইণ্ডলি নোট ডাউন কৰি ল'ব। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায়, আন বিশেষ অৰ্থ বুজায়, তাক ডেছ বোলে। কি সমাস বোলে? দ্বিগু সমাস, বহুব্ৰীহি সমাস, দ্বন্দ্ব সমাস, কৰ্মধাৰয় সমাস। ইয়াৰে আমাৰ খ বিকল্প শুদ্ধ উত্তৰ হয় যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায়, আন বিশেষ অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে। আমি পৰৱৰ্তী শ্লাইডত জানিম। যেনেকৈ বিনা পানী, বিন আছে পানীত যাৰ তেওঁক কি বুলি কোৱা হয়? সৰস্বতীক বিনা পানী বুলি কোৱা হয়। নীলাম্বৰ, নীলা হৈছে অম্বৰ, অম্বৰ মানে কাপোৰ বা বস্ত্ৰ, যাৰ তেওঁ যে নীলাম্বৰ বুলি ক'লে বলৰামক বুজায়। পদ্মনাভ, পদ্ম আছে নাভিত যাৰ তেওঁ বিষ্ণু হয়। গতিকে এইবিলাক কি হয়? বহুব্ৰীহি সমাসৰ উদাহৰণ হয়। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো পুংলিংগ পদ হয়? ইয়াৰ পুংলিংগ কোনটো হয়? আজলি ই স্ত্ৰীলিংগ হয়, ননদ স্ত্ৰীলিংগ হয়, নেত্ৰী, নেতাৰ স্ত্ৰীলিংগ হৈছে নেত্ৰী। এই খুৰহ ই হৈছে পুংলিংগ। এই খুৰহ শব্দটোৰ স্ত্ৰীলিংগ হৈছে খুৰসী। এই মূল শব্দটোৰ লগত দীৰ্ঘইকাৰ লগাই দিলে ই কি হ'ব? স্ত্ৰীলিংগ হৈ যাব। গতিকে আমাক বাচিব দিছিল কোনটো পুংলিংগ শব্দ, গতিকে আমি বাচিলোঁ ক যিটো বিকল্প দিছে সেয়া শুদ্ধ হয়। নিম্নলিখিত কোনটো স্ত্ৰীলিংগ পদ হয়? স্ত্ৰীলিংগ হয় সেইটো আমাক জনাব লাগে। পগলা, পগলা মানে পুৰুষক বুজায়, স্ত্ৰীলিংগ হ'লে পাগলী হ'ব। মোমাই, গতিকে ই পুংলিংগ হয়। চাহাব ই পুংলিংগ হয়। গতিকে লিগিৰি যিটো আছে এয়া হৈছে স্ত্ৰীলিংগ হয়। তাৰমানে ঘ বিকল্পটো শুদ্ধ হয়। ইয়াৰ পুংলিংগ ৰূপ হৈছে লিগিৰা, লিগিৰা পুংলিংগ আৰু ইয়াৰ স্ত্ৰীলিংগ হৈছে লিগিৰি। নিম্নলিখিত কোনটো পুংলিংগ স্ত্ৰীলিংগ শুদ্ধ নহয়? মানে পুংলিংগ আৰু স্ত্ৰীলিংগ দি আছে, শুদ্ধ হোৱা নাই। অকৰা আকৰি, এইটো বাৰু শুদ্ধ। দমৰা চেউৰী, তনয় তনয়ী, লেখক লেখিকা, এইটো শুদ্ধ। ক খ আৰু ঘ শুদ্ধ। আমাৰ যিটো গ দি আছে এয়া শুদ্ধ নহয়। তনয় তনয়ী নহয়, আচলতে তনয় তনয়া হয়। তনয়া মানে হৈছে কন্যা বা ছোৱালী। কুৱেশ্যন নম্বৰ 13, অজিন পাতকীৰ অৰ্থ কি? অজিন পাতকী ইয়াত দি আছে দন্দুৱা বা মিলিব নোৱাৰা, নিমাখিত, সামান্য শক্তি থকা, অশলাগী, অকামিলা বা এলেহুৱা। ইয়াৰে অজিন পাতকীৰ অৰ্থ হৈছে দন্দুৱা বা মিলিব নোৱাৰা। অজিন পাতকী বদনে মান আনি অসম উচ্ছন্ন কৰিলে। বদন বৰফুকনৰ কথা কোৱা হৈছে, বদনে মান আনিছিল। গতিকে অজিন পাতকীৰ অৰ্থ আমি নিশ্চয় গম পালোঁ। কুৱেশ্যন নম্বৰ 14, নিম্নলিখিত কোনটো আকাশ শব্দৰ সমাৰ্থক শব্দ নহয়? সমাৰ্থক শব্দ নিশ্চয় গম পাওঁ। সমাৰ্থক মানে হৈছে একে অৰ্থ বুজোৱা, ইংৰাজীত যাক চিননিম বুলি কোৱা হয়। আমি চাই লওঁ। অম্বৰ, নীলিমা, কুঞ্জৰ, গগন। গগন মানে আকাশ হয়, অম্বৰ মানে আকাশ হয়, নীলিমা মানে আকাশ হয়, কুঞ্জৰ মানে আকাশক নুবুজায়। কুঞ্জৰ শব্দৰ অৰ্থ হৈছে হাতী। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো সমাৰ্থক শব্দ ভুলকৈ দিয়া আছে? সূৰ্য, মেদিনী, চন্দ্ৰ, জোনবাই, পদুম, শতদল, ৰজা, নৰপতি। ৰজাৰ সমাৰ্থক শব্দ নৰপতি হয়, পদুম, শতদল হয়, চন্দ্ৰ, জোনবাই হয়। তাৰমানে খ, গ আৰু ঘ শুদ্ধ দিয়া আছে। আমাৰ যিটো ক নম্বৰ দিয়া আছে সূৰ্য আৰু মেদিনী, এই দুটা ভুলকৈ দিয়া আছে। মেদিনী মানে হৈছে পৃথিৱী, গতিকে সূৰ্যৰ মেদিনী শব্দৰ অৰ্থ হৈছে পৃথিৱী। এনে সূৰ্যৰ সমাৰ্থক শব্দবিলাক ইয়াতে কেইটামান উল্লেখ কৰা আছে, যেনেকৈ বেলি, দিবাকৰ, দীননাথ, ৰবি, ভানু, মিহিৰ, দিনকৰ, দীনবন্ধু, তপন, অৰুণ, প্ৰভাকৰ। এই শব্দবিলাক হৈছে সূৰ্য শব্দটিৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ। কুৱেশ্যন নম্বৰ 15, নিম্নলিখিত কোনটো শব্দৰ পুংলিংগ ৰূপ আছে? তাৰমানে তিনিটা শব্দৰ পুংলিংগ ৰূপ নাই, এটা মাত্ৰ আছে। যেনেকৈ নাচনী, ৰাংঢালী, শিপিনী, পুৱতি। ইয়াত চাওক নাচনী শব্দৰ পুংলিংগ ৰূপ নাই,
ৰাংধাৰীৰ পুংলিঙ্গ ৰূপ নাই পুৱতিৰ পুংলিঙ্গ ৰূপ নাই শিপিনী শব্দৰ মাত্ৰ পুংলিঙ্গ ৰূপ আছে ইয়াত স্পেলিংটো চাই ল'ব বানানটো চাই ল'ব শিপিনী ইয়াত দীৰ্ঘইকাৰ দি আছে আৰু ইয়াত যেটো পুংলিঙ্গ হ'ব তাত হ্ৰস্বইকাৰ আছে ইয়াত চাওক নত দীৰ্ঘইকাৰ আছে ইয়াত নত হ্ৰস্বইকাৰ আছে যেনেকৈ নামতি লাহতি আয়তি পুহাৰী ফুলতি ৰুৱতি ৰুৱনী এই শব্দবিলাকৰ কি নাই পুংলিঙ্গ ৰূপ নাই গতিকে পৰীক্ষা দিব পাৰে যে নিম্নলিখিত কোনটো শব্দৰ পুংলিঙ্গ ৰূপ নাই বা পুংলিঙ্গ ৰূপ আছে নিম্নলিখিত কোনজোৰ বিশেষ্য বিশেষণ ভুলকৈ দিয়া আছে বিশেষ্যৰ পৰা বিশেষণ ভুলকৈ দিয়া আছে নৰক নাৰকীয় এইটো বিশেষ্য হয় এইটো বিশেষণ হয় কপটতা কপট ইয় হয় সংকেত সাংকেতিক ইয় শুদ্ধ হয় টেঙৰ টেঙা এইটো ভুলকৈ দিয়া আছে টেঙৰ শব্দৰ যেটো টেঙৰটো কি হয় বিশেষণ হয় আৰু ইয়াৰ যেটো বিশেষ্য পদ হ'ব হেয়া হৈছে টেঙৰালি টেঙৰ শব্দৰ বিশেষ্য ৰূপ হৈছে টেঙৰালি কোৱেশ্চন 17 নিম্নলিখিত কোনটো বিশেষ্য পদ নহয় বৈদ্যুতিক ভূগোল সময় সাহিত্য ইয়াত চাওক জিয়াৰে ভূগোল ই বিশেষ্য পদ হয় সময় বিশেষ্য পদ হয় সাহিত্য বিশেষ্য পদ হয় বৈদ্যুতিক ই কি হয় বিশেষণ হয় ইয়াৰ বিশেষ্য পদ হ'ব বিদ্যুৎ কোৱেশ্চন নম্বৰ 18 নিম্নলিখিত কোনটো এটি তৎসম শব্দ হয় হাপ ডাক্তৰ গিলাস আকাশ ইয়াৰে আকাশ শব্দটি কি হয় তৎসম শব্দ হয় এতিয়া প্ৰথমতে জানি লও যে তৎসম শব্দ মানেনো কি বুজায় যিবোৰ সংস্কৃত শব্দ পুনে পুনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰক তৎসম শব্দ বোলা হয় যেনে অশ্ব বংশ বৰ্গ দীৰ্ঘ জীৱন এইবিলাক কি হয় মূল সংস্কৃত শব্দৰ যেনেকৈ আছে হেনেকৈ হৈ আছে সেই শব্দবিলাকক কি বুলি কোৱা হয় তৎসম শব্দ বুলি কোৱা হয় নিম্নলিখিত কোনজোৰ বিপৰীত শব্দ ভুলকৈ দিয়া আছে কোন দুটা শব্দৰ বিপৰীত শব্দ ভুলকৈ দিয়া আছে আদি আদিৰ বিপৰীত কি হয় অন্ত আদৰ অনাদৰ আধুনিক প্ৰাচীন একেটা মানে শুদ্ধ আছে খ গ আৰু ঘ সপোন আৰু নিদ্ৰা এই দুটা কি হয় বিপৰীত শব্দ নহয় আসলতে সপোনৰ বিপৰীত নিদ্ৰা নহয় এতেন্তে সপোনৰ বিপৰীত কি হ'ব দিঠক বা বাস্তৱ বুলি আমি ক'ব পাৰোঁ কোৱেশ্চন নম্বৰ 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন এটা শব্দত প্ৰকাশ কৰা আনৰ ভাল দেখিব নোৱাৰে যি তাক কি বুলি কয় এটা শব্দত মিতব্যয়ী পৰশ্ৰীকাতৰ সতীৰ্থ প্ৰাতস্মৰণীয় সব মিতব্যয়ী মানে যিয়ে বহুত হিচাপ কৰি খৰচ কৰে অনাহকত খৰচ নকৰে তাক মিতব্যয়ী বুলি কোৱা হয় সতীৰ্থ একে গুৰুৰ শিষ্য তেনেকৈ বুজা সহপাঠী বুজাবৰ কাৰণে আমি কি কৰোঁ সতীৰ্থ শব্দ ব্যৱহাৰ কৰোঁ প্ৰাতস্মৰণীয় যিটো ৰাতিপুৱাই স্মৰণ কৰিব যোগ্য প্ৰাতস্মৰণীয় বুলি কোৱা হয় তাৰ মানে আমাৰ ক গ আৰু ঘ এটাও নহয় ইয়াৰে শুদ্ধটো হৈছে পৰশ্ৰীকাতৰ বা চকু চৰহা বুলি কোৱা হয় এই আনৰ ভাল দেখিব নোৱাৰে তেওঁলোকক চকু চৰহা বা পৰশ্ৰীকাতৰ বুলি কোৱা হয় তাৰ মানে আমাৰ এটা খ বিকল্পটো শুদ্ধ উত্তৰ হ'ব এইখিনি আছিল আজিৰ এই ভিডিঅ'টি আপোনালোকে এনেকুৱা পালে কমেন্ট কৰি জনাবচোন বা পৰৱৰ্তী ভিডিঅ'টি কি বিষয়ত হলে আপোনালোকে বেছি ভাল পাব কমেন্ট কৰি জনাব আপোনালোকে কমেন্ট কৰি জনালে আমি সেই বিষয়ে এটি ভিডিঅ' উপস্থাপন কৰাৰ কাৰণে নিশ্চয়কৈ চেষ্টা কৰিম আৰু আপোনালোকে যেতিয়া ভিডিঅ' এটা চাই আপোনালোকে কমেন্ট যোগে আমাক জনাব আপোনালোকৰ মনৰ প্ৰতিক্ৰিয়া আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেন্টে প্ৰতিটো লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যুগুত কৰাত বাৰুকৈ উৎসাহিত কৰে আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ অশেষ ধন্যবাদ